চাওক এইটো হয় আজি সমগ্ৰ ভাৰতবৰ্ষত ৱাকফ যি সংশোধনীয় বিল উত্থাপন কৰি তেওঁলোকে পাছ কৰিলে সেই বিলক লৈ আজি সমগ্ৰ ভাৰতবৰ্ষত এক জোকাৰণিৰ সৃষ্টি হৈছে। গতিকে আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰ অহাৰ পিছত ভাৰতবৰ্ষত থকা বিশেষকৈ মুছলমানসকলৰ ওপৰত তেওঁলোকে মাজে সময়ে যি অভিসন্ধিৰ জৰিয়তে তেওঁলোকে মুছলমান সম্প্ৰদায়ক হেয়জ্ঞান কৰি বিভিন্ন মানে সাংবিধানিক অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত বা লাঞ্ছিত কৰাৰ কাৰণে তেওঁলোকে ধাৰাসাৰভাৱে তেওঁলোকে অভিযান চলাই আছে। গতিকে আজি ৱাকফ মানে কি আচলতে আমাৰ ধৰ্মীয় এটা আৱেগ বা ধৰ্মীয় এটা নিয়ম, যি নিয়মৰ মাধ্যমেৰে আমাৰ জনসাধাৰণে বা ইছলাম ধৰ্মাৱলম্বী মানুহে সম্পত্তিৰ অধিকাৰ আল্লাহৰ নামত দান কৰি দিয়ে আৰু সেই দানকৃত সম্পত্তিৰ ওপৰত আজি বিজেপি চৰকাৰে মানে কি নজৰ দিছে আমি নাজানো। তেওঁলোকে কোন নজৰেৰে চাই আজি সেই সম্পত্তিৰ ওপৰত তেওঁলোকে মানে অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে তেওঁলোকে পৰিচালনা কৰাৰ কাৰণে যি অভিসন্ধি কৰিছে ইয়াক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। সেই বিলখনক অনতিপলমে বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ, তেওঁলোকে সেই বিলখনক উজ্জ্ব কৰক। আজি চাওক জনসাধাৰণৰ চৰকাৰ বনাই দিছে, জনসাধাৰণৰ চৰকাৰ বনাই দিছে জনসাধাৰণৰ হিতে কাম কৰাৰ কাৰণে, কিন্তু দেখিবলৈ পাইছোঁ বিজেপি চৰকাৰে জনসাধাৰণৰ হিতে নহয় বিপৰীতে তেওঁলোকে কাম কৰি আজি গোটেই ভাৰতবৰ্ষত এক জোকাৰণিৰ সৃষ্টি কৰিছে। গতিকে আমি আহ্বান জনাইছোঁ যে বিজেপি চৰকাৰে অনতিপলমে জনসাধাৰণৰ কল্যাণাৰ্থে তেওঁলোকে এইখন বিল প্ৰত্যাহাৰ কৰক, অনতিপলমে উদ্ধ কৰক, অন্যথায় আমি BTC ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম।